অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে সমগ্ৰ অসমতে সদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিখন জিলা সদৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিসমূহে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। যে মূল বিষয় হ'ল দুটা। যে প্ৰথম কথা হ'ল যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 1978 চনৰ পৰাই দাবী কৰি আহিছে যে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে। আন্তঃৰাজ্যিক পাৰপত্ৰ আমাক লাগে কিয়? চাওক, আজি আন্তঃৰাজ্যিক পাৰপত্ৰ নথকাৰ সুবাদতেই বহিৰাগতই হওক বা বিদেশী ৰাষ্ট্ৰৰ পৰাই হওক অসমলৈ অবাধ গতিত প্ৰব্ৰজন ঘটিল আৰু অবাধ গতিত প্ৰব্ৰজন ঘটাৰ ফলত আজি অসমতে অসমীয়া সংখ্যালঘুত পৰিণত হৈছে। অসমীয়া ৰাজনৈতিক অধিকাৰ হেৰুওৱাৰ এটা উপক্ৰম হৈছে। অৰ্থনৈতিকভাৱে, সাংস্কৃতিকভাৱে, ভাষিকভাৱে আজি অসমীয়া জাতিটো নিশেষ হোৱাৰ পথত। গতিকে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা থকা হলে আজিৰ তাৰিখত অসমৰ পৰা ৰাজনৈতিকভাৱে কোনো বহিৰাগত মানুহে ৰাজনৈতিক অধিকাৰ নাপালেহেঁতেন। আজি অসম কেবিনেটত বহিৰাগত মানুহে দব্দ পাই আছে। গতিকে এই সুবিধাটো আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা থকা হলে অসমৰ এজন যোগ্য অসমীয়াই পালেহেঁতেন আৰু অসমীয়াৰ মনৰ আশা আকাংক্ষাবিলাক তেখেতসকলে সদনৰ মজিয়াত সজোৰে উত্থাপন কৰিব পাৰিলেহেঁতেন। গতিকে এই ব্যৱস্থা নথকাৰ ফলত আজি অসমতে খিলঞ্জীয়া অসমীয়া মানুহ সংখ্যালঘুত পৰিণত হোৱাৰ নিচিনা। আৰু তাৰ লগে লগে আমি অসমৰ ৰাইজে জানে যে যেতিয়া কেব আছিল, কেব হোৱাৰ সময়ত অসমত প্ৰতিবাদ হৈছিল, কেবৰ পৰা কাহ হ'ল, কাহ হোৱাৰ সময়ত প্ৰতিবাদ হৈছিল। এতিয়া শেহতীয়াকে কাহ আইনৰ অধীনত 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অসমলৈ অহা অমুছলমান যিসকল বিদেশী নাগৰিক, আমি অবৈধ বিদেশী হিন্দু নাগৰিক বুলি কৈছো, সেই নাগৰিকসকলৰ বিদেশী ন্যায়াধীকৰণত যিসমূহ গোচৰ ৰুজু হৈ আছে, সেই গোচৰসমূহ অসম চৰকাৰে অসমৰ প্ৰত্যেকখন জিলাৰ জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলে নিৰ্দেশনা প্ৰেৰণ কৰিছে যে সেই বিদেশীসকলৰ যি গোচৰ আছে সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিব লাগে আৰু কাহ আইনৰ অধীনত নাগৰিকত্ব লাভৰ কাৰণে আবেদন কৰিবৰ কাৰণে উদগনি যোগাব লাগে। অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে একেটা সময়তে কয় যে অসমত 1 কোটি বিদেশী নাগৰিক আছে। অসমৰ পৰা অবৈধ বিদেশী নাগৰিকক বহিষ্কাৰ কৰিবৰ কাৰণে তেখেতে ধৰ্মৰ ৰাজনীতি লৈ পেলাই তেখেতসকলে অকল উচ্ছেদ চলাই আছে, বনাঞ্চল আৰু চৰকাৰী ভূমিত উচ্ছেদ চলাইছে। আমি তাক আদৰণি জনাইছো। অসমৰ যিসমূহ ভূমি চৰকাৰী ভূমি বেদখল কৰি আছে, সেই বেদখল উচ্ছেদ কৰিছে, আমি আদৰণি জনাইছো। আৰু একেটা সময়তে তেখেতে আকৌ ধৰ্মীয় ৰাজনীতিৰ আশ্ৰয় লৈ পেলাই কাহ আইনৰ জৰিয়তে অবৈধ বিদেশী হিন্দু নাগৰিকক তেখেতে ৰঙা দলিচা পাৰি দিছে। এইটো কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক। যদিহে প্ৰকৃত অসমীয়া হয়, অসমীয়া মানুহৰ কাৰণে চিন্তা কৰে, জাতিটোক সুৰক্ষা কৰিব খোজে, তেতিয়াহ'লে অসমীয়া জাতিৰ সুৰক্ষা কবচ হিচাপে চিহ্নিত হ'ব পৰা অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক। বিদেশী নামত ধৰ্মীয় ৰাজনীতি বন্ধ কৰক। বিদেশীক পুলিয়ে পোখাৰে উঘালি পেলাই য'ৰ পৰা আহিছে তালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰক। সেইটোকে নকৰি অকল 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে এনেধৰণৰ জ্বালা যন্ত্ৰণা অসমীয়া জাতিটোক যি ধৰণে দিছে, ই কোনো কাৰণে ক্ষমাযোগ্য নহয়। অনাগত সমস্যা অধিক আমাৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলন অধিক তীব্ৰতৰ হ'ব। অসমত কাহ জাপি দিব খোজা কোনো ধৰণৰ সিদ্ধান্ত আমি মানি নলওঁ। পূৰ্বতেও মনা নাছিল, আজিও মনা নাই। গতিকে পুনৰবাৰ আমি এই কথাটো স্পষ্ট কৰি দিছো।